আমি অচুৰ আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্য হওঁ, কিন্তু আমি জনাত আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি আমাৰ অৱগত নকৰাকৈ তৰুলতা আৰু আপোনাৰ ছেক্ৰেটাৰী জ্যোৎস্না তাও, তৰুলতা দলে পেগু, জ্যোৎস্না তাও সোণোৱাল, দুটাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ গোটৰ। আমাৰ অজ্ঞাতে মানে আমাৰ চহী নোহোৱাকৈ ইহঁতে 4 লাখ টকা ঋণ বেংকৰ পৰা লৈছে বুলি গম পায়। আমি তথ্য বিচাৰি বেংকলৈ গৈছিলোঁ। বেংকৰ মেনেজাৰে আমাক প্ৰভাইডিং লিখি দিলে ফিল্ড অফিচাৰলৈ। ফিল্ড অফিচাৰ আজি 2 দিন ধৰি দৌৰাই আছে, আমি ফিল্ড অফিচাৰক লগ পাব পৰা নাই। এনেই তথ্য জানিবৰ কাৰণে আমি থানাত এজাহাৰ দিবলৈ আহিলোঁ। এইকাৰণে আমি ইয়াত গোট খাইছোঁ। 12 তাৰিখে ওলাইছে। পইচা অলৰেডি ওলোৱা হয়, আমি গম নাপাওঁ। ষ্টেট বেংক SBI। আপোনালোকৰ গোটত কেইজন আছে? 10 জনী থাকে। 10 জনীৰ ভিতৰত আমি দুজনী গম নাপাওঁ। তাৰমানে কি কয় বাকীখিনি গম পায়, কিন্তু সিহঁতৰ গম পোৱা নোপোৱাটো সিহঁতক বোলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বদলি কৰিম বুলিহে লৈ গৈছিলে বুলি কৈছে। কিমান দূৰ সঁচা মিছা আমিতো লগত নাই, সেইটো নাজানো। বিশেষকৈ লোকৰটো আমি ক'বলৈ নাযাওঁ, আমি দুইজনীটোহে আমি জানো। আৰু আমি নাই কৰা, আমি চহী কৰা নাই। প্ৰচিডিংটোতো অলৰেডি থাকে চহী, যিহেতু আমাৰ গোটখনৰ এবছৰত বা 6 মাহ 5 মাহ মূৰততো আমাৰতো মিটিং চলি থাকেতো, সেইখনত ৰেজিষ্টাৰত চহী থাকেই আমাৰ অলৰেডি। কিবা ইমাৰ্জেঞ্চি হ'লে আমি এইটো জেৰক্স কৰি কিবা কিবি কামত কটাই, কিন্তু সেইটো উইড্ৰটোত আমি এনেকৈ আজিলৈকে কৰা নাছিলোঁ। তাতো কমপ্লেইন দিয়া হৈছে। তেওঁলোকেও কৈছে আপুনি বেংকৰ পৰা তথ্যটো বিচাৰি চাই লওক বুলি কৈছে। আৰু মোৰ নাম বিউটি দলে। এনেকুৱা হৈছে আমাৰ গোটটোৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটিও আমি দুজনে নজনাকৈ আৰু 6 জনী সদস্যক লৈ গৈছে বোলে ষ্টেট বেংকৰ লৈ কিবা আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰিম। যিহেতু প্ৰেচিডেণ্টজনী আমাৰ কিবা হয়, স্কুলৰ মাষ্টৰণী হয়, সময়মতে আমাৰ গোটৰ কিবাটো দিব নোৱাৰে, মিটিং মাটাঙতো সিহঁতে কিবা কৰিব নোৱাৰে। আৰু যিকোনো আমাৰ পইচাৰ জমা বা ওলোৱা এইকেইটা সমস্যাত আমাৰ অলপমান অসুবিধা হয়। এইকাৰণে আমি চেঞ্জ কৰিম বুলি কৈছিলোঁ। চেঞ্জ কৰিম বুলি কৈ কিনি 6 জনী সদস্যক লৈ গৈছিলে বোলে। তাৰপিছত বাকীখিনি আমিতো নাজানো, নজনাকৈ পিছত 4 লাখ টকা ওলালে বোলে। 4 লাখ টকা ওলোৱাৰ পাছত খবৰটো পাই কিনি আমি NRM অফিচত দৰখাস্ত এখন দিলোঁ। দৰখাস্ত এখন দিওঁতে বেংক মিত্ৰাক মাতিলে। বেংক মিত্ৰাক মাতোঁতে বেংক মিত্ৰাই কৈছে কেনেকৈ পইচাটো ওলালে, কোনে খালে, এনেকৈ কওঁতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সোধ-পোছ কৰিলোঁ। তেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কৈছে কনকলতাৰ এগনে 4 লাখ টকাটো লৈছে বুলি কৈছে। তাৰপিছত কি হিচাপত দিছে এইটো আমি জানিব পৰা নাই, কিন্তু আমাৰ সদস্য হয় কনকলতাৰ এগন। কনকলতাৰ এগনে 4 লাখ টকাটো লৈছে বুলি বেংক মিত্ৰাই আমাক জানিব দিছে। তাৰপিছত বেংকত আমি গৈছোঁ 12 জুন, তেতিয়া বৃহস্পতিবাৰে 2025 এই তাৰিখে 4 লাখ টকাটো উইড্ৰ কৰিছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে বুলি কৈছে। তাৰপিছত প্ৰচিডিংটো আমি লাগে আৰু আমাৰ চাইনটো লাগে। বেংক মিত্ৰাই মোৰ ছিগনেচাৰটো দিছে বুলি আমি খবৰ পাইছোঁ। আমাৰ অঞ্জু কামান এই মোৰ চাইনটো দিছে বুলি খবৰ পাইছোঁ। আমাৰ সদস্যৰ মানুহে কৈ দিছে মোৰ চাইনটো কোনে দিছিলে বুলি। তেতিয়া বেংক মিত্ৰাই জানি আমি নিজে চহী কৰা নাই, জালিয়াতি দিছে বুলি কৈছে। তাৰ কাৰণে আমি বেংকত কালিও এজাহাৰ দিছোঁ, কিবা দৰখাস্ত দিছোঁ। দৰখাস্তখনত বেংক মেনেজাৰে আমাক কল আউট কৰি দিছে কিবা লৈ, ফিল্ড অফিচাৰলৈ। ফিল্ড অফিচাৰ কালিৰ পৰা নাই। আমি ছুটিৰ কিবাটো বিচাৰিছোঁ, ছুটি লৈছে যদি ছুটিও আমাক ওলাই দিয়া নাই, ছুটি লৈছে বুলি। তাৰপিছত আজিও আমি সোমাইছোঁ, আজিও নাই, 2 দিন ধৰি লগ পোৱা নাই। যিজনে আপোনাৰ চহী কৰিছে কৈছে একেতে কি বেংক মিত্ৰা হয়। বেংক মিত্ৰা নাম কি হয়? অঞ্জু কামান। আপোনাৰ জালিয়াতি চহী কৰিছে বুলি জানিব পাৰিছোঁ। এইকাৰণে বেংকৰ পৰা তথ্যটো বিচাৰিছিলোঁ মানে, কিন্তু বেংকে তথ্য দিয়ে। তৰুলতা পেগু আৰু জ্যোৎস্না সোণোৱাল। আমাৰ 10 জন সদস্য আছে। 10 জন সদস্যৰ ভিতৰত আমি 2 জন আছোঁ। আমাৰ পৰা আগত আমি 2বাৰ লোন লৈছিলোঁতো, 2বাৰ লওঁতে 10,000 লৈছে, কিন্তু এইবাৰতো লৈছে নে লোৱা নাই এইটো লৈছে বুলি খবৰটো পাইছোঁ। কিন্তু আগতো 10,000 লৈছে। আগত আমি 2বাৰ লৈছোঁ। আমাৰ CC লোন চলিয়ে আছিলে। আমি একবাৰ লৈছিলোঁ 3 লাখ টকা, একবাৰ লৈছিলোঁ 2 লাখ টকা। 3 লাখ টকাটো আমি 10 জন সদস্যই লৈ কিনি ভাগ কৰিছোঁ। 3 লাখতো 10,000 টকা লৈছে, তাৰপিছত 2 লাখতো 10,000 টকাই লৈছে। এইটো অঞ্জু কামানে লৈছে। মোৰ পৰা বুলি নহয়, এইটো গোটেই গোটৰ পৰাই লয়। এইটো গোটেই গোটৰ পৰাই লয়। আপোনালোক কমপ্লেইন দিয়া নাই?
কমপ্লেইনটো আমি তেতিয়া জনা নাছিলো যে যিহেতু লোন এটা ওলাবলৈ হ'লে অলপ খৰচা পাতি হয় বুলি আমি ভাবিছিলো মানে এইটো আছে খৰচা পাতিটো আছে নে নাই এইটো নাজানো আৰু কিন্তু বাকী আমাৰ সদস্যকেইটা পাইছে নেকি পইচা খিনি? বাকী সদস্যকেইটা জানামতে পোৱা নাই বাকী সদস্য কোনো পোৱা নাই কিন্তু ইহঁতে মানে এই কিবাটো ইমানখিনি আমি নিবিচাৰো আৰু আমাৰ চাইনটো যিহেতু গ'ল আমি চেঞ্জ কৰিব বুলি আমি গৈছিলো বুলি কৈছে আৰু গোটটো চেঞ্জ হ'ব বুলিহে আমি গৈছিলো তেতিয়া চাইন দিছিলো বুলি কৈছে অঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰিব বুলি ইহঁতে লোন ল'ব বুলি জনা নাছিলে বোলে লোনটো মানে অডিশ্যন নজনাকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অকল ওলাই লৈছে। সদস্য নজনাকে